নমস্কাৰ B24 নিউজ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ আৰম্ভ কৰিব লৈছোঁ আজি মুখামুখি অনুষ্ঠান বিষয় পাম অইল। অসমত পাম অইলৰ খেতি কৰিলে পাৰিপাৰ্শ্বিকতা কেনেদৰে ধ্বংস হ'ব এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট প্ৰকৃতিপ্ৰেমী জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডিআৰ কলেজৰ ৰাসায়ন বিভাগৰ মুৰব্বী অধ্যাপক বেদান্ত কুমাৰ বৰুৱা ডাঙৰীয়া। আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট কৃষক মানৱ অধিকাৰ কৰ্মী মানস চৌহান ডাঙৰীয়া। আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি ইতিমধ্যে গম পাইছোঁ যে দেশৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ কৰা পাম অইলৰ খেতি অসমৰ বিভিন্ন জিলাত প্ৰায় 17খনকৈ জিলাত অসম চৰকাৰে কৰিবলৈ লৈছে। আৰু এই পাম অইলৰ খেতি যদি কৰা হয় তেতিয়াহ'লে আমাৰ ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ পাৰিপাৰ্শ্বিকতাত কিবা প্ৰভাৱ পৰিব নেকি, এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আজি। আমি প্ৰথমতে মই বিশিষ্ট প্ৰকৃতিপ্ৰেমী জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি বিভিন্ন সময়ত পাৰিপাৰ্শ্বিকতা পাম অইল আৰু প্ৰকৃতিৰ ওপৰত লেখা মেলা কৰি আহিছে, বক্তব্য ৰাখি আহিছে। আমি গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ পাম অইলৰ খেতি যদি অসমত কৰা হয় তেতিয়াহ'লে অসমত পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাত কিবা পাম অইলে ভূমিকা থাকিব নেকি গোস্বামী ডাঙৰীয়া? নাই, ইতিমধ্যে পাম অইল আৰম্ভ কৰিছে। হয়। উজনি অসম, ইফালে নামনি অসম গোৱালপাৰা, হয়। উজনি অসমৰ যদি আমি ডিব্ৰু চৈখোৱাৰ ফালে কওঁ, ঢলা শদিয়াৰ কওঁ, তাৰপৰা ইফালে উত্তৰ পাৰে যদি আমি ধেমাজি জিলাৰ কওঁ, চিলাপথাৰ আদি কৰি এই বিভিন্ন অঞ্চল অসম অৰুণাচলৰ সীমান্ত আৰু শেহতীয়াকৈ গোলাঘাটৰ মৌফুৰণি অঞ্চলতো এই খেতি আৰম্ভ কৰিব লৈছে, কাৰণ এখন কৃষি পাম। আৰু এইটো দুৰ্ভাগ্যৰ কথা আমি এইকাৰণে কৈছোঁ যে যিহেতু ৰামদেৱ আমি জনাত তেওঁ এজন যোগগুৰু বুলি জানো, আৰু সেই সময়ত এতিয়াও মনত পৰে 2011 চনত তেওঁ উত্তৰ পূৰ্বাঞ্চল পৰিভ্ৰমণ কৰিছিল, গোলাঘাটলৈও আহিছিল, ডিমাপুৰতো তেওঁ হেৰি কৰিছিল। আৰু সেই সময়তে এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত হেৰি কৰিছিল। তেওঁ যেনেকৈ দুৰাৰোগ্য কেঞ্চাৰ ৰোগ ভাল কৰে, TB ভাল কৰে, এনেকুৱা ধৰণৰ তেওঁ আয়ুৰ্বেদিক তেওঁ চিকিৎসাৰ দ্বাৰাই মানে যুগতকৈ তেওঁ তেনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলিছিল। গতিকে সঁচা কথা ক'বলৈ গ'লে এজন ৰহস্যময় লোক। আৰু যেতিয়াই কেন্দ্ৰত 2014 চনত চৰকাৰ গঠন হ'ল, এই চৰকাৰ গঠন হোৱাৰ বিজেপি চৰকাৰ হোৱাৰ পিছতে ৰামদেৱে প্ৰাধান্য লাভ কৰিলে। দেখা পালোঁ আমি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁৰ কিছুমান যিটো আচলতে পতাঞ্জলি, সেই পতাঞ্জলি অসমতো স্থান পাবলৈ ধৰিলে। আৰু আমি এটাই কওঁ যে আজি আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যদি শ্ৰীলংকাৰ কথা কওঁ, যদি ইণ্ডোনেছিয়াৰ কথা কওঁ বা মালয়েছিয়াৰ কথা কওঁ, এই বিভিন্ন প্ৰান্তত তেওঁলোকে আচলতে যিটো পাম বা খেজুৰ তেল বুলি কয় সেইটো তেওঁলোকে উৎপাদন কৰিছিল। কিন্তু তেওঁলোকে যেতিয়া গম পাইছে যে এই পাম অইল ভয়াৱহ বা এনেও আচলতে স্বাস্থ্যৰ কাৰণেও ভয়াৱহ, কিন্তু তেওঁলোকে কমাই আনিছে। যে কিন্তু যি অৱস্থাত মানে পৃথিৱীৰ বিভিন্ন প্ৰান্তত পাম খেতি বা খেজুৰ খেতিৰ বাবে যে এটা ভয়াৱহতা আহিছে, বিশেষকৈ পানীৰ যিটো তাৰমানে ভূগৰ্ভৰ পানী নাইকিয়া কৰে, কাৰণ সেই তেনেকুৱা অৱস্থাত অসমত যিটো আচলতে অসম চৰকাৰে তেওঁক ৰঙা দলিচা পাৰি আদৰি অনাত ই এটা দুৰ্ভাগ্যজনক। আৰু এনেও আমি দেখিছোঁ ৰামদেৱক কিছুমান তেওঁৰ যিবোৰ ঔষধি, আমি গুণাগুণৰ কথা নকওঁ, কিন্তু আইন আদালতত যিটো কয়, কাৰণ সুপ্ৰিম কোৰ্টেও তেওঁক কেইবাবাৰো ফাটকাৰ লগাইছে। শেহতীয়া যিটো কৰোণাৰ বেজী তেওঁ আৱিষ্কাৰ কৰা বুলি কৈ তেওঁক তাৰমানে সুপ্ৰিম কোৰ্টত যেন তেন মাপ খুজি তেওঁ হাৰিব লগা হৈছে। গতিকে এনে এজন মানুহ যেতিয়া তেওঁ আদি অসম চৰকাৰে তেওঁতো সেই গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতো তেওঁৰ কিবা ফেক্টৰী বাই মাতি দিছে, তেজপুৰত য'ত এলিফেণ্ট কৰিডৰ, হাতী কৰিডৰ তেওঁৰ উদ্যোগ খুলিবলৈ এৰি দিছে তেজপুৰত। গতিকে আজি উজনি অসম বা উত্তৰ পাৰ বা নামনি অসমত কিন্তু ই এটা ভয়াৱহতা আনিব। শেহতীয়াকৈ গোলাঘাট জিলাত বিশেষকৈ আমাৰ লগত আছে হেৰিয়ে ক'ব, কিন্তু এই মৌফুৰণি অঞ্চলত কিন্তু এই যিটো আচলতে অসম চৰকাৰৰ যিটো এই সিদ্ধান্তই এনেও অসমৰ আজি যিটো জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাত যিটো হাৰত আচলতে গছ গছনি, পৰ্বত পাহাৰ, নদ নদী ধ্বংস হৈ গৈছে, ভয়ানক মানে আমি দিশে গৈ আছোঁ। তাৰপিছত এই পাম খেতি আচলতে অসমত এটা ভয়াৱহতা আনিব। নিশ্চয় গোস্বামী, ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিম।
আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিআৰ কলেজৰ ৰাসায়ন বিভাগৰ মুৰব্বী অধ্যাপক বেদান্ত কুমাৰ বৰদলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে গোস্বামীয়ে ক'লে যে শ্ৰীলংকা, মালয়েছিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশত পাম অইলৰ খেতি নিষিদ্ধ কৰিছে আৰু 2002 চনত দেশৰ উচ্চতম ন্যায়ালয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জতো ব্যৱসায়িক ভিত্তিত পাম অইলৰ খেতি নিষিদ্ধ কৰিছিলে যদিও এতিয়া আকৌ পুনৰ কৰিব লৈছে। মই বৰদলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? অসমত যদি পাম অইলৰ খেতি কৰা হয় তেতিয়া আপুনি ভাবেনে ইয়াৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰা পাম অইলে কিবা অৰিহণা যোগাব? ধন্যবাদ। বাৰু ইয়াত দুটা কথা আমি চাব লাগিব আছে তাৰমানে পাম অইল খেতি বা যিকোনো এটা উদ্যোগ যেতিয়া প্ৰতিষ্ঠা কৰে, যে প্ৰথম আমি পাম কি আৰু দ্বিতীয়তে আমি তাত দিম কি। নিশ্চয়। এতিয়া দুইটা চাই লৈহে যিটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো আহে সেইটো নিৰ্ণয় কৰিব যে এই উদ্যোগটো ইয়াত হ'ব লাগে নে নহয়। এতিয়া প্ৰথম কথা যে পাম অইল আমাৰ 60% পাম অইল আমাৰ ইম্পৰ্ট কৰে ইণ্ডোনেছিয়া, মালয়েছিয়াৰ পৰা। আৰু যদি ইয়াত পাম অইলৰ ইণ্ডাষ্ট্ৰি হয় তেতিয়াহ'লে ঠিকে আছে যে আমাৰ ফৰেইন এক্সচেঞ্জ বাঢ়িব, ইয়াত আমাৰ এমপ্লয়মেণ্ট স্কোপ বাঢ়িব দেই। কিন্তু লগে লগে কথাবিলাকো চাব লাগিব যে তাৰ নিগেটিভ পইণ্ট কি কি আছে। এতিয়া নিগেটিভ পইণ্ট কথাটো হ'ল যে প্ৰথম আহিব ডিফৰেষ্টেশ্যন। এতিয়া ডিফৰেষ্টেশ্যন আহি যোৱাৰ লগে লগে আপোনাৰ যিটো বায়'ডাইভাৰ্চিটি তাৰ ওপৰত এফেক্ট হ'ব, তাৰপিছত ইক'লজিকেল যিটো ইম্বেলেঞ্চ হ'ব। এতিয়া অইন কথা নহয়, আপুনি নুমলীগড় ৰিফাইনেৰীটোকে চাওক, সেইখন এখন জংঘল আছিলে য'ত এটা হাতীয়ে বসবাস কৰিছিল আৰু কোনো প্লেনিং নোহোৱাকৈ যে হাতীখিনি কলৈ যাব, জংঘল কাটিলে, তাত আপোনাৰ ৰিফাইনেৰী হ'ল। তাৰপিছত এতিয়া সেই হাতীখিনিয়ে যিখিনি অনিষ্ট বুলি মই নকওঁ, কাৰণ সিহঁতৰ নিজৰ খাদ্যৰ অভাৱত সিহঁত যেনেকৈ ঘূৰি ফুৰিবলগীয়া হৈছে। এতিয়া হাতী বুলিতো আমি আৰু সিহঁতক এৰি দিব নোৱাৰো, কাৰণ সিহঁতকো খাদ্য লাগে, জীৱ মানে জীৱ আৰু। সেইকাৰণে এই পাম অইল খেতিটোত মই যিমানখিনি পঢ়িছো যে তাত যিহেতু 12 মাহে এই খেতিটো হয়, এফালৰ পৰা 12 মাহে আপোনাৰ উপাৰ্জন হ'ব, ইনকাম হ'ব, কিন্তু সেই 12 মাহে সেই পানী টানিব। এতিয়া ধান খেতিত যথেষ্টখিনি পানী লাগে, কিন্তু ধান খেতিটো হ'ল এটা ছিজনেল আৰু তাত সেই পানীখিনি বৰষুণৰ পানীৰ পৰা আহে। কিন্তু ইয়াত পাম অইলৰ ক্ষেত্ৰত সেইটো কথা নহ'ব যে পাম অইলত অকল বাৰিষা নহয়, 15 দিনৰ মূৰে মূৰে তাৰ ফল কাটিব পাৰি। এতিয়া যিটো আপোনাৰ প্ৰথম উদ্যোগটো আৰম্ভ কৰিছিলে, উদ্যোগ নহয় একচুৱেলি প্লেণ্টেশ্যন, এতিয়ালৈকে ইণ্ডাষ্ট্ৰীবিলাক ইয়াত অহা নাই। এইটো আপোনাৰ গোৱালপাৰাত কৰিছিলে, সেইটো 2015 চনত। আৰু এতিয়া ট্ৰাকে ট্ৰাকে কণ্টেইনাৰ ট্ৰাকত মই দেখিছো যে সেই পাম অইলৰ যিবিলাক ফ্ৰুটছ এইবিলাক হায়দৰাবাদৰ এটা কোম্পানীলৈ নিয়ে। সেইকাৰণে ডেফিনেটলি যে আমাৰ ইয়াত যিহেতু পানীৰ এনেই অভাৱ এটা আছে, যে গ্ৰাউণ্ড ৱাটাৰ ৰিচোৰ্চ যদি আমি হিলাবলগীয়া হয় তেতিয়াহ'লে আজি যিটো বেংগলোৰ এখন ড্ৰাই চিটি নিচিনা হৈ গৈছে, যে অসম এখন ড্ৰাই হ'ব, অলৰেডি গুৱাহাটী বহুত এলেকাত ড্ৰাই চিটি হৈছে, তেনেকুৱা এটা ভাবুক কঢ়িয়াই আনিব। সেইকাৰণে মই ভাবো যে এইবিলাক ডিচিশ্যন লোৱাৰ আগতে, যেতিয়া ৰামদেৱৰ কথা কৈছে যে কোনোবাই কয় স্বামী ৰামদেৱ, কোনোবাই কয় বাবা ৰামদেৱ, কিন্তু তেওঁ আচলতে উদ্যোগপতি ৰামদেৱ। তেওঁ এখন মুখাখন কৰি লৈ তেওঁ উদ্যোগ খুলি আছে। এতিয়া অলপ আগতে অভুত দাই ক'লে মোক গোস্বামী দাই যে তেজপুৰৰ কথাটো, যে এটা এলিফেণ্ট কৰিডৰতে তেওঁক মাতি দিয়া হ'ল। আৰু তেওঁ নানা ধৰণৰ তেওঁ কথা কয় যে তেওঁৰ কথা আচলতে বিশ্বাসৰ যোগ্যই নহয়, কাৰণ সুপ্ৰিম কোৰ্টে তেওঁক ক'লে যে তেওঁ ফল্ছ কিছুমান এডভাৰটাইজমেণ্ট কৰে। সেইকাৰণে অলপ দিনৰ আগতে তেওঁ কৰোণাৰ বেমাৰ আৰু কিবা কিবি ঢেৰ কেঞ্চাৰৰ ঔষধ এইবিলাক গৈ চব বন্ধ কৰি দিবলৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে। সেইকাৰণে অকল তেওঁৰ কথাত ভুল নগৈ যে এটা চাইণ্টিফিক ষ্টাডি এটা কৰিব লাগে যে ইণ্ডোনেছিয়াত কি হৈছে, মালয়েছিয়াত কি হৈছে, আৰু আমাৰ এতিয়া ধৰক ওচৰৰ চুবুৰীয়া মিজোৰামতো এই পাম কাল্টিভেশ্যনটো বন্ধ কৰিছে, অন্ধ্ৰপ্ৰদেশতো বন্ধ কৰিছে। সেইকাৰণে এটা চাইণ্টিফিক ষ্টাডি কৰিলেহে আগবাঢ়িলে মই ভাবো এইটো বেছি ভাল হ'ব। নিশ্চয় বিজ্ঞানসন্মতভাৱে এইটো আগবাঢ়িব লাগিব। নিশ্চয় ধন্যবাদ থাকিব। মই বিশিষ্ট কৃষক মানৱ শৰ্মা ডাঙৰীয়া আহিছোঁ। ইতিমধ্যে গোলাঘাট জিলাৰ ফলঙনি অঞ্চলৰ এটা কৃষি পাম অসম চৰকাৰে ৰামদেৱক পাম অইলৰ খেতিৰ কাৰণে অনুমোদন জনাবলৈ ওলাইছিল, আৰু স্থানীয় ৰাইজে ইয়াত প্ৰতিবাদ কৰে। স্থানীয় বিধায়কেও এইটো প্ৰতিবাদ কৰিছিল যে ৰামদেৱক পাম অইলৰ খেতি কৰিবলৈ দিয়া নহ'ব। কিন্তু এতিয়া আমি কেইটামান সূত্ৰৰ পৰা জানিব পৰা মতে আপোনালোকৰ যিখন কমিটি আছিলে বোলে পাম অইলৰ খেতি ফলঙনি অঞ্চলত কৰিবলৈ দিয়া নহ'ব বুলি যিখন কমিটিয়ে প্ৰতিবাদ কৰিছিল, সেই কমিটিখনক বোলে বিধায়ক মহোদয়ে ক'লে বোলে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মাটি অনুমোদন দিয়াৰ পিছত MLA কৰিবলগীয়া একো নাই। মই মানৱ শৰ্মা আপোনাৰ ওচৰত আছিলোঁ, এই কথাবিলাক যে ওলাই আছে সমাজত এনেকুৱা ধৰণৰ কথাবিলাক, মই কোৱা কথাবিলাক, এই কথাবিলাক কিমান দূৰ সঁচা? মানৱ শৰ্মা ডাঙৰীয়া নমস্কাৰ, ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই ND24 আজি এটা স্পৰ্শকাতৰ বিষয় এটা আলোচনা কৰিবৰ কাৰণে আমাক মাতি অনাৰ বাবে। আচলতে মই পাম অইলৰ খেতিৰ যোগাত্মক বা বিয়োগাত্মক কথাখিনিৰ ওপৰত মই বিশেষ ক'বলৈ নাযাওঁ, কাৰণ সেই বিষয়ত মই বিশেষ অভিজ্ঞ নহয়। নিশ্চয়। কিন্তু মূল কথাটো হৈছে কি যে আমি যিবিলাক বিশেষজ্ঞৰ কথা শুনিছোঁ
সেই তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি ভাবিছোঁ যে পাম অইল খেতিটোৰ যোগাত্মকতকৈ বিয়োগাত্মক দিশ বেছি আছে সেইকাৰণে আমি পাম অইলৰ খেতিটো আমি বিৰোধিতা কৰিছোঁ নিশ্চয় কিন্তু তাৰ লগে লগেই আমি এটা কথা ক'ব লাগিব যে ফলঙনি 1958 চনত বিমলা প্ৰসাদ চলিহাৰ দিনতে ফলঙনি গাঁও প্ৰতিষ্ঠাৰ সমসাময়িকভাৱে এখন বীজ পাম প্ৰতিষ্ঠা হৈছিলে নিশ্চয় যিখন বীজ পামৰ পৰা কুঁহিয়াৰ গাড়ীয়ে গাড়ীয়ে কুঁহিয়াৰ খেতি আমাৰ বৰামবন গাঁও চুগা মিললৈ নিছিলে উন্নত জাতৰ কুঁহিয়াৰ খেতিৰ সঁচ কৃষকসকলে তাত সুলভ মূল্যত পাইছিলে সৰিয়হ ধান আদি হৈছিলে পৰ্যায়ক্ৰমে পামখন মানে মৃত্যুতুল্য হৈ গ'ল কিন্তু আমি অতুল বৰাদেৱ যেতিয়া কৃষিমন্ত্ৰী হ'ল তেখেতক গোটেই পামখনৰ মেপে সৈতে 240 বিঘা মাটিৰ পাম যিখন আছিলে সেই পামখনৰ মেপে সৈতে তেখেতক এখন আবেদন জনালো যে পামখন পুনৰ উজ্জীৱিত আপুনি কৰক কিন্তু আমি তেখেতক পামখনৰ মাটিখিনি দেখুৱাইহে দিলো কিন্তু তেখেতে ৰামদেৱক 70 বিঘা মাটি ইতিমধ্যে দিয়াৰ ব্যৱস্থা পাম অইলৰ নাৰ্চাৰীৰ কাৰণে দিয়া হ'ল বুলি বিধানসভাত ঘোষণা কৰিলে আমি এই কথাটো জনা নাছিলো যেতিয়া খুমটাই সমষ্টিৰ বিধায়কে আমাৰ মৰঙী অঞ্চলটো যেতিয়া খুমটাই সমষ্টিৰ অন্তৰ্গত হ'ল তেতিয়া খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যেতিয়া সেই অঞ্চলটো মানে পৰিভ্ৰমণ কৰি তাৰ উন্নয়নৰ কাম কাজবিলাক মানে চাবলৈ যেতিয়া গৈছে তেতিয়া তেওঁ সেই পামখন দেখি পেলাই ভাবিলে যে এই পামখনৰ অৱস্থাটো কি হৈ আছে বিধানসভাত তেওঁ প্ৰশ্ন কৰিলে যে ফলঙনি বীজ পামখনৰ মানে বৰ্তমান কি অৱস্থাত আছে তেতিয়া কৃষিমন্ত্ৰী অতুল বৰাই লিখিত এটা প্ৰতিবেদন দিলে যে এখন পাম খেতিৰ কাৰণে 70 বিঘা মাটি ৰামদেৱক দিয়া হৈছে তেতিয়াহে আমি গম পাওঁ ফলঙনিবাসী ৰাইজে আমি গম পোৱাৰ লগে লগে আমাৰ গাঁৱৰ ৰাইজ ডাঙৰ খাই আহিলে যে আমাক নোসোধাকে গাঁৱৰ মানুহক নোসোধাকে এখন কিয় দিব আৰু লগে লগে আমাৰ এখন ফলঙনি বীজ পাম সুৰক্ষা সমিতি এখন গঠন হ'ল কিন্তু পিছৰ পৰ্যায়ত বিধায়ক মহোদয় ক'লে যে যেহেতু মুখ্যমন্ত্ৰী টেবুলৰ পৰা ৰামদেৱক পাম খেতিৰ কাৰণে মাটি দিয়া হৈছে তাত মই কৰিব লগা একো নাই আৰু আমাৰ যিসকল শিক্ষিত মানুহ আছে সেই শিক্ষিত মানুহখিনিও পাম অইলৰ খেতিটো আমাৰ কাৰণে ভাল নে বেয়া এই কথাটো নজনাকৈ তেওঁলোকে লাভৰ কথাটো যেতিয়া ৰামদেৱে কৈ দিছে বা তেনেকুৱা অন্যান্য চৰকাৰী কিছুমান বিষয়ে কৈছে যে অন্য খেতিতকৈ বহুত প্ৰফিট হয় বহুত লাভ হয় গতিকে তেওঁলোকেও কোনো চিন্তা ভাৱনা নকৰাকৈ পাম খেতি কৰাত আপত্তি নাই বুলি তেওঁলোকে বিধায়ক মহোদয়ক কৈ দিলে এতিয়া ঘটনা হ'ল কি আমি কেৱল পাম খেতিয়ে নহয় যে বহিৰাগত যিবিলাক অসমলৈ আগমনৰ যিটো ঢৌ উঠিছে আমাৰ সন্দেহ হৈছে যে আমাৰ পৰ্যায়ক্ৰমে আমাৰ অসমীয়া মানুহৰ ভূমি অসমীয়া মানুহৰ হাতত নাথাকিবগৈ গতিকে আমি ফলঙনি বীজ পামখন আমি সদ্যহতে আমি পাম খেতি কৰা নকৰাটো পিছৰ কথা বীজ পামখন আমি দিয়াটো আমি বিৰোধিতা কৰিছোঁ পক্ষপাতি নহয় আৰু মই পাম খেতিৰ কথাটো যেতিয়াই অসমলৈ আহিছে তেতিয়াই মই যিমানখিনি কথা মই সাধাৰণ চিন্তাৰে মই যিখিনি বিশেষজ্ঞৰ মতামত বিশেষজ্ঞৰ কিছুমানৰ লেখা মই পঢ়িছোঁ সেইখিনি পঢ়ি পেলাই পাইছোঁ যিখিনি বুজিছোঁ যে পাম খেতিটো আমাৰ কাৰণে উপযুক্ত নহয় গতিকে মই এই ক্ষেত্ৰত মানে চৰকাৰৰ এই ভূমিকাটোক মই আচলতে সমালোচনা কৰিছোঁ নিশ্চয় শৰ্মাডাঙে আপুনি ক'লে যে আপোনালোকৰ কৃষি পামখন ইতিমধ্যে কৃষিমন্ত্ৰীয়ে ৰামদেৱক 70 বিঘা মাটি পাম অইলৰ কাৰণে অনুমোদন দিলে বুলি বিধানসভাত ক'লে বিধায়ক মহোদয়ে ক'লে এতিয়া দেখিব যে ৰাইজৰ প্ৰতিনিধিয়ে লুটি বাগৰ মাৰিছে পঞ্চায়ত ইলেকশ্যনৰ আগত আপোনালোকৰ প্ৰতিবাদী জনতাৰ লগত আছিল যে ৰামদেৱক এইটো কৃষি পামৰ কাৰণে মাটিটো ৰামদেৱক দিয়া নহয় কিন্তু এতিয়া আকৌ আপোনালোকৰ যিখন কমিটিকে উল্টা বাগৰ মাৰি তেখেতে ক'লে যে হয়তো মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়া মাটি তেখেতে কৰিবলৈ একো নাই গতিকে এইবিলাক পলিটিকেল পাৰ্টিৰ ৰাজনৈতিক দলত থাকেই লুটি বাগৰ মৰা নিজৰ সুবিধা মতে মই এতিয়া ডিআৰ কলেজৰ ৰাসায়নিক বিভাগৰ মুৰব্বী অধ্যাপক বৰাডাঙে আপোনাৰ ওচৰলৈ আহিছে এই যে পাম খেতি এতিয়া পাম খেতি যদি কৰা হয় বিভিন্ন দেশত গোস্বামী ডাঙৰীয়াই কৈছে শৰ্মা ডাঙৰীয়াই কৈছে পাম খেতি আচলতে কৰিলে ভাল হ'ব নে বেয়া হ'ব আমি নাজানো বিশেষজ্ঞসকলে ক'ব লাগিব চাইণ্টিফিকে ক'ব লাগিব যে বিজ্ঞানৰ আগত গৱেষণা কৰি পাম খেতিৰ কাৰণে অসমৰ মাটি উপযুক্ত হয় নে নহয় অসমৰ জলবায়ু পৰিৱৰ্তন কিবা ভূমিকা আগবঢ়াব কিবা পৰিৱৰ্তন হ'ব নেকি বৰাডাঙীয়া যদি পাম খেতি কৰা হয় অসমৰ জলবায়ু পৰিৱৰ্তনৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাত কিবা অৰিহণা যোগাব বুলি আপুনি ভাবেনে
আপোনাৰ যেতিয়া এটা ইণ্ডাষ্ট্ৰি হয় ৱেডাৰ ইট ইজ এন এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি বা পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি সদায় জলবায়ুৰ ওপৰত প্ৰভাৱ পৰিবই এতিয়া যদি পাম খেতিটো আমাৰ কৰিবলগীয়া হয় তেতিয়া এটা পানীৰ উপৰিও আপোনাৰ সাৰ ব্যৱহাৰ হ'ব আৰু এই সাৰটোৱে গৈ পেলাই এইটো যিটো প্ৰদূষণৰ সৃষ্টি কৰিব আৰু যিটো কথা কৈ আছো মই অলপ আগতে কৈছিলো যে যেতিয়া এইটো যিহেতু এটা লাভৱান ইণ্ডাষ্ট্ৰি বুলিয়ে গণ্য কৰা হৈছে যে 12 মাহে ইয়াৰ ফল দিব 15 দিনৰ মূৰে মূৰে আপোনাৰ তাৰ পৰা হাৰ্ভেষ্টিং হয় তেতিয়াহ'লে যথেষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব তেওঁলোকে তাৰপিছত পানী যিহেতু বৰষুণৰ ছিজনতে আমাৰ কেইমাহমানহে বৰষুণৰ পানী পাওঁ তেতিয়া বাকী পানীটো হয়তো গ্ৰাউণ্ড ৱাটাৰটো তেওঁলোকে চুবলগীয়া হ'ব পাৰে কাৰণ ইয়াত পানী লাগিবই এখানে ডেফিনেটলি এনভায়ৰনমেন্টালৰ ওপৰত এটা প্ৰভাৱ পৰিব কিন্তু মই কেতিয়াবা কথা এটা ভাবো যে আমাৰ পাম অইলৰ বদলিও আমাৰ আগতে আমাৰ কি কৰিছিল এই কুঁহিয়াৰৰ খেতি কৰিছিল অলপ আগতে ক'লে যে 100 বিঘা কুঁহিয়াৰ খেতি কৰিছিল আৰু ইয়াতে আমাৰ এটা চেনিকল আছিল আৰু এতিয়াতো আমাৰ ভাৰতে বহুত চেনি বাহিৰৰ পৰা ইম্পৰ্ট কৰে অলপ দিনৰ আগতে পাকিস্তানৰ পৰা ইম্পৰ্ট কৰিছিল বহুত চেনি এতিয়া অৱশ্যে সেই ইম্পৰ্টটো আছে না মই নাজানো তেতিয়া আমাৰ চৰকাৰে যদি সেই সুগাৰ কেনৰ চেনি মানে কুঁহিয়াৰ খেতি লৈ যায় তেতিয়াহ'লেওতো আমাৰ ইণ্ডাষ্ট্ৰি এটা চলিব আমাক এতিয়া অসমক ইণ্ডাষ্ট্ৰি লাগে এইটো নহয় আমাক এমপ্লয়মেণ্টৰ স্কোপ লাগে কিন্তু সেই এমপ্লয়মেণ্ট স্কোপটো এনেকুৱা নহয় যে আমি একদম গোটেই প্ৰকৃতি ধ্বংস কৰি যাম এতিয়া আপোনালোকে দেখিছে যে আজিকালি যিটো ক্লাইমেট চেঞ্জৰ কথাটো আহিছে যে আজিকালি কোনো মানে ৰ'দ কেতিয়া হ'ব গৰম কেতিয়া হ'ব এবাৰতো যোৱা বছৰ অক্টোবৰ মানলৈকে পুৰা গৰমেই আছিলে আৰু যেতিয়া গৰম পৰিব লাগিছিলে জুন মাহত পুৰা বৰষুণ হ'ল সেইকাৰণে এইটো পুৰা ক্লাইমেট চেঞ্জৰ প্ৰভাৱ আমাৰ ইয়াত পৰিছে আৰু এতিয়াতো আৰু ভয়ংকৰ পৰিস্থিতি গৈ আছে যিবিলাক দেখিছো আপোনাৰ ডেভেলপমেণ্টৰ নামত গোটেই গছবিলাক কাটিছে আৰু এই পাম খেতিৰ কাৰণেতো যথেষ্ট ডিফৰেষ্টেশ্যন হ'ব আৰু ক্লাইমেট চেঞ্জৰ প্ৰভাৱ আৰু গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱ কিন্তু বহুত আহি যাব অসমত নিশ্চয় ধন্যবাদ থাকিলে মই গোস্বামী ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আমি তেখেতে কৈছে যে আমিও জানিব পাৰিছোঁ যে পাম অইলৰ খেতি কৰিবলগীয়া হ'লে যথেষ্টখিনি গছ গছনি কাটিব লাগিব ইতিমধ্যে ৰাস্তা পদূলি বনাবলগীয়া বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ যাতে গছ গছনি কাটিবলগীয়া হৈছে আমি হাবি ধ্বংস কৰিছোঁ বনাঞ্চল ধ্বংস কৰিছোঁ যাৰ বাবে বনাঞ্চলৰ বনৰীয়া হাতী বাঘ ভালুকো জনাঞ্চললৈ ওলাই আহিবলৈ গৈছে গোস্বামী ডেকা যদি পাম অইলৰ খেতি কৰা হয় আপুনি ভাবেনে অসমৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাত পাম অইলে ভূমিকা কিবা থাকিব বা যদি পাম অইলৰ খেতি কৰা হয় অসমৰ আৰু কিছু বনাঞ্চল ধ্বংস কৰিব লাগিব বুলি আপুনি ভাবেনে এইটো এটা দুৰ্ভাগ্যজনক মই কৈছোৱেই আৰু বিশেষকৈ যিটো স্থানীয় বিধায়কে ক'লে বিশেষকৈ আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই যদি প্ৰকৃততে আৰু এইটো ঠিক এইটো চাগে ওপৰৰ পৰা কেন্দ্ৰৰ পৰা কিবা নিৰ্দেশ আহিছে কাৰণ যিহেতু মই কৈছোৱেই যে ৰামদেৱ 2014 চনৰ আগলৈকেতো তেওঁ ইমান প্ৰভাৱশালী নাছিলে 14 চনৰ পিছতে তেওঁ প্ৰভাৱশালী হৈ আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল অসম যিহেতু আজি তেওঁ মৰিশালী কৰিবলৈ গৈ আছে সেই ক্ষেত্ৰত আমাৰ নেতৃত্ব আচলতে দুৰ্বল বুলি ক'ব লাগিব নহ'লে কোনো কাৰণতে নোৱাৰে কাৰণ আজি যদি মই মিজোৰামৰ কথা কওঁ মিজোৰামকতো পৰা নাই গতিকে অসমত কেনেকৈ পাৰিছে আৰু দ্বিতীয় কথা যিটো আজি জলবায়ু পৰিৱৰ্তন বা আজি গোলকীয় উষ্ণতাই কোৱা হৈছে কাৰণ গোলাঘাট জিলাখনে এখন সমস্যা বহুল বিশেষকৈ যিটো খোৱা পানী মোতকৈ আচলতে আমাৰ বৰা ডাঙৰীয়াই বেছি জানিব এই ক্ষেত্ৰত কাৰণ ইয়াত ডাঙৰ প্ৰব্লেম এটা আছে ইয়াৰ মাটিৰ তলত আৰ্ছেনিক আছে যাৰ কাৰণে আমাৰ বিশুদ্ধ খোৱা পানীৰ কাৰণে আমি যদি ভাল ধৰণে চাওঁ বৰ্তমান আজি এই চৰকাৰ হোৱা আজি প্ৰায় 9 বছৰেই হ'ল গতিকে এই 9 বছৰত আমাৰ গোলাঘাট জিলাৰ যিটো বিশুদ্ধ খোৱা পানী তাৰ কাৰণেতো বিশেষ আমি একো দেখা নাই কৰা আৰু যিটো আমাৰ বৰা ডাঙৰীয়াই কৈছে যে পামৰ বদলি কাৰণ পামৰ বদলি কৰোঁ বুলিলে আচলতে বহুখিনি কৰিব পাৰি আজি বিজ্ঞানসন্মতভাৱে বা আমাৰ জলবায়ুত কুপ্ৰভাৱ নপৰাকৈ আৰু এইটো ঠিক আমাৰ যিহেতু চাহ শিল্প এটা আমি যিটো আচলতে কেঁচা সোণ বুলি কওঁ গতিকে এই কেঁচা সোণতো এটা কুপ্ৰভাৱ পৰে কাৰণ এনেও আচলতে আজি যদি চোৱা যায় এই গোলকীয় উষ্ণতাৰ বাবে আমাৰ চাহ শিল্প ক্ৰমান্বয়ে দিনক দিনে মানে এনেকুৱা হৈছে বৰষুণৰ অভাৱৰ বাবে বিশেষকৈ যি আচলতে আগতে ফেব্ৰুৱাৰী মাহতে প্লাকিং হৈছিলে আজিৰ তাৰিখত এনেকুৱা হয় এপ্ৰিলৰ মানে শেষলৈ গৈ প্লাকিং হয়গৈ মানে যিবোৰ আমাৰ বিশেষকৈ গোলাঘাট জিলাত ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকেও এইটো কথা জানে যে কেনেকুৱা এটা পৰিৱেশত মানে আগবাঢ়ি গৈ আছোঁ আমি তাৰপিছত এই যিটো পাম খেতি আজি অসমত উন্নতদমে যিটো চলি আছে উত্তৰ পাৰ দক্ষিণ পাৰ বা নামনি অসমত আৰু তাৰ মাজত ইফালে ফেক্টৰীও তেওঁলোকে আৰম্ভ কৰিছে নগাঁৱত এটা খুলিব বুলি শুনিছোঁ আৰু ইফালে আমাৰ পাছিঘাটত ইতিমধ্যে আৰম্ভ হৈছে অৰুণাচলত পাম অইলৰ ফেক্টৰী কাৰণ অৰুণাচলটো তেওঁলোকে কৈছে অৰুণাচল গভৰ্ণমেণ্টৰ ঠিক সেইদৰে ৰঙাদলিচা পাৰি দিছে ৰামদেৱক আচলতে এইটো ওপৰৰ নিৰ্দেশত কিন্তু ই যে আচলতে অনাগত দিনত এটা ভয়াৱহতা আনিব মই ভাবোঁ
নেতৃত্বত যিসকল আছে তেওঁলোকে আচলতে দূৰদৰ্শী হ'ব লাগিব তেহে আচলতে আমি ভাবোঁ যিটো অসমৰ যিটো আচলতে পৰিৱেশ কাৰণ আজি ভাল ধৰণে চাওক আজি লজিষ্টিক পাৰ্ক গতিকে কিবা ছেটেলাইট পাৰ্ক এনেকুৱা নামত আমাৰ জলাশয়ে হওক আমাৰ যিবোৰ আচলতে গোচৰণীয়া পথাৰ আমাৰ যিবোৰ আচলতে আমাৰ এটা সম্পদ বুলি ক'ব লাগিব কাৰণ আমাৰ যদি আৰ্দ্ৰভূমি বা জলাশয়বোৰ নাথাকে আজি নদীৰ কথা কওঁ মই গোলাঘাটৰ কথাই কওঁ গোলাঘাটৰ ধনশী নদীৰ পানী গোলাঘাটবাসীয়ে সেৱন কৰে কিন্তু সেই নদীখনৰ আজি স্বয়ং চহৰৰ মাজ মজিয়াত নদীখনৰ বুকুত কেনেকুৱা ধৰণৰ অত্যাচাৰ চলিছে আমাৰতো এখন ইয়াত প্ৰশাসন আছে চৰকাৰ আছে কিন্তু চৰকাৰেতো আজি এই ক্ষেত্ৰত সম্পূৰ্ণ এটা উদাসীন যে এই নদীখন ধ্বংসৰ গৰাহলৈ গৈ আছে ইয়াক আমি কেনেকৈ ৰক্ষা কৰিম আৰু এইটো ঠিক আমাক ডেভেলপমেণ্ট লাগিব এইটো নহয় যে আমি উন্নয়ন বিৰোধী নহয় কিন্তু যিটো আজি অলপ আগতে আমাৰ বৰা ডাঙৰীয়ে কৈছে যে বহনক্ষম উন্নয়নৰ কথা আমি কওঁ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কিন্তু এই বহনক্ষম উন্নয়নৰ নাম লৈ আমি যদি এনেধৰণৰ এই যিবোৰ হঠকাৰী সিদ্ধান্ত আমি লৈ থাকোঁ আজি নদ নদী খাল বিল জলাশয় আজি উজনি অসমে কওঁ নামনি অসমে সৌ সিদিনা দৰাবিলৰ প্ৰায় 500 বিঘা ভূমি তাত এখন লজিষ্টিক পাৰ্কৰ বাবে সেই ভূমিৰ কাৰণে তাত এটা আন্দোলন চলি আছে আৰু যদি আমি পলাশবাৰীৰ কথা কওঁ বৰদোৱাৰ পথাৰৰ কথা কওঁ আৰু ঠিক নামনি অসমত আমাৰ যদি বড়োলেণ্ডৰ কথা কওঁ পৰ্বতজোৰা পাহাৰৰ কথা কওঁ ঠিক বিভিন্ন প্ৰান্তত আজি জনগোষ্ঠীৰ যিটো 6 ছিডুলত সেই জনগোষ্ঠীৰ মাটিও এতিয়া ভূমি এইখন চৰকাৰে কহাৰ উপক্ৰম ঘটিছে বিশেষকৈ তাৰমানে যিটো পুঁজিবাদীক আমি ৰঙা দলিচা পাৰি দিব লাগিব আমি বাৰে বাৰে কৈছোঁ আমি উন্নয়ন লাগিব কিন্তু উন্নয়নৰ নাম লৈ আজি যিবোৰ ধ্বংস কাৰ্য চলি আছে আজি ডিমা হাছাও বা কাৰ্বি আংলঙতো ঠিক আমাক হয় আমাৰ বিদ্যুৎ লাগিব কিন্তু বিদ্যুৎ লগাৰ নামত যদি আজি গাঁওবাসীক যদি এনেধৰণে ভূমিক উচ্ছেদ কৰি যিটো ধৰণৰ কাম আজি কৰি আছে আৰু নদী বান্ধৰ কথাটো আমি ক'বই নালাগে নদী বান্ধে শেহতীয়া লখিমপুৰ জিলা ধেমাজি জিলাত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে বিশেষকৈ ৰঙা নদীৰ যদি বান্ধৰ কথা কওঁ গতিকে এইবোৰ হোৱাৰ পিছত চৰকাৰে আচলতে য'ত আচলতে আমি কেনেধৰণে আজি অসমখনক এটা আগৰ অৱস্থালৈ ঘূৰাই আনিম আমি সেই পূৰ্বৰ অসমৰ যিটো জলবায়ু তাক আমি আনিব পাৰোঁ কাৰণ অসমতো এনেকুৱা গৰম নহয় আজি যদি আমি চাওঁ যদি আমাৰ জুন জুলাই মাহত অতি বেছি 30 পৰা 32 ডিগ্ৰী চেলচিয়াছ কিন্তু ইয়াততো 38-40 ডিগ্ৰী হোৱা নাছিলে অসমত গতিকে এই যিটো আচলতে কুপ্ৰভাৱ এইটো প্ৰভাৱ আমি নিজেই আচলতে মাতি আনিছোঁ এতিয়াও পূৰ্ণ উদ্যমে গছ গছনি কাটি আছে গোলাঘাট জিলাতো অতিকে ধ্বংস কাৰণ ইয়াত প্ৰায় 1 লাখ হেক্টৰ আজি বনাঞ্চল ধ্বংস হৈ জনাঞ্চল হ'ল অসম নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চল ৰেংমা সংৰক্ষিত বনাঞ্চল দক্ষিণ ডাম্বৰ সংৰক্ষিত বনাঞ্চল দৈয়াং সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ আজি উচ্ছেদ যি উত্তৰ নাম্বৰ সংৰক্ষিত বনাঞ্চল সিও কিছু অংশ লৈ চৰকাৰে ঠিকেই 2003 চনত এখন নাম্বৰ ৰগুং বন্যপ্ৰাণী অভয়াৰণ্য কৰিলে কিন্তু এই বন্যপ্ৰাণী অভয়াৰণ্যটো এতিয়া ধৰণৰ গছ কটা বেদখল এইবোৰ চলি থাকে বন্যপ্ৰাণী আজিতো মৃত্যু ঘটি আছে গতিকে এনেকুৱা ধৰণৰ যদি চলি থাকে চৰকাৰে যদি এইবোৰ উদাসীন মনোভাৱ লৈ থাকে তেতিয়া আমি কেনেধৰণে আচলতে আমি আগবাঢ়ি যাম আমি যিটো আচলতে এইখন চৰকাৰে প্ৰগতিৰ কথা কয় তাৰমানে যে কি সমবিকাশৰ কথা কয় কিন্তু এইটোতো ধৰণে আজি যিখন আজি এই ফলঙনিৰ যিখন পাম সেইখন মই ভাবোঁ স্থানীয় কৃষকক লৈ আমি যিটো আচলতে কোনো ধৰণৰ পৰিৱেশত কুপ্ৰভাৱ নপৰে তেনেকুৱা খেতি আমি কৰিব লাগিছিল নিশ্চয় কিন্তু আমি সেইটোতো কৰা নাই নিশ্চয় পৰিৱেশত কুপ্ৰভাৱ নপৰা আমি কাম কৰিব লাগিব নিশ্চয় আমি শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি নিশ্চয় গোস্বামী ডাঙৰীয়াই কৈছে যে আমাৰ উন্নয়ন লাগিব আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু উন্নয়নৰ নামত যদি ঢাক ঢোল বজাই গছ গছনি কাটি পৰিৱেশ ধ্বংস কৰি যদি উন্নয়ন কৰোঁ তেনেকুৱা উন্নয়ন কিন্তু আমাক নালাগে আমাৰ উন্নয়ন লাগিব আমাৰ খেতিও লাগিব সকলো লাগিব কিন্তু আমি উন্নয়নৰ নামত ঢাক ঢোল বজাই গছ গছনি কাটি খৰাং পৰিস্থিতিৰ কাৰণে আমি আগবাঢ়ি যাব কেতিয়াবা মানস শৰ্মা ডাঙৰীয়া আপুনি আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আমাৰ পাম অইলৰ খেতি ইয়াত কৰিব কিন্তু আমাৰ ইণ্ডাষ্ট্ৰীবিলাক বৰ্তমান অসমত নাই আমাক ইণ্ডাষ্ট্ৰীও লাগিব কিন্তু ইণ্ডাষ্ট্ৰী লাগিব বুলি পৰিৱেশ ধ্বংস কৰি আমি ইণ্ডাষ্ট্ৰী পাতিম বা পৰিৱেশ ধ্বংস কৰি পাম অইল খেতিম তেনেকুৱা কথা আপুনি ভাবেনে মানস শৰ্মা ডাঙৰীয়া হয় মই আচলতে আমাৰ গোস্বামী দাই কোৱাৰ ধৰণে মই উন্নয়ন বিৰোধী নহয় আমাক উদ্যোগ লাগে আমাক উন্নয়ন লাগে সেইটো ঠিক কথা কিন্তু উন্নয়নৰ নামত যদি আমি প্ৰকৃতি ধ্বংস কৰি আমাৰ নিজৰ ভূমি যদি অনা অসমীয়াৰ হাতলৈ গুচি যোৱাৰ এটা ব্যৱস্থা হয়
গতিকে তেনেকুৱা উন্নয়ন আচলতে মই নিবিচাৰোঁ নিশ্চয় 1 নম্বৰতে। আৰু 2 নম্বৰতে কথা হৈছে কি যে বিশেষকৈ আমাৰ গোস্বামীদাই আগতে কৈছে যে আমাৰ পাৰিপাৰ্শ্বিকতাত যিহেতু বিঘ্নিত হোৱাৰ 100% আশংকা আমাৰ ডক্টৰ ডাঙৰীয়াই কৈছে, আমাৰ গোস্বামীদাই কৈছে। গতিকে আমাৰ ফলঙনি গাঁওখন য'ত পাম খেতি এতিয়া বেছিকে জোৰদাৰ পদ্ধতি মানে কৰিবলৈ বিচাৰিছে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বতে, গতিকে তাৰ কাষতে লাগি আছে নামবৰ বনাঞ্চল, তাৰ কাষতে লাগি আছে দৈগুং বনাঞ্চল, গতিকে এইফালে বোকাখাটৰ লগত লাগি আছে কাজিৰঙা বনাঞ্চল, গতিকে এই অভয়াৰণ্য, গতিকে আমাৰ এই বনাঞ্চলসমূহ ধ্বংস হৈ যোৱাকে যদি এই পাম খেতিটো মানে কি ভাবি পেলাই চৰকাৰে আনিব বিচাৰিছে মই সেইটো বুজি পোৱা নাই। আৰু বিশেষকৈ ভাৰতৰ 2020 চনতে 114টা প্ৰকৃতি সংগঠন আৰু 4জন ভাৰতৰ লেখত মই নামকেইটা পাহৰি গৈছো, 4জন বিশেষজ্ঞ প্ৰধানমন্ত্ৰীক এখন নিমন্ত্ৰণ দিছিলে যে পাম খেতি ভাৰতবৰ্ষত কৰিব নালাগে। কিন্তু ইতিমধ্যে উত্তৰ ভাৰতৰ পৰা ধৰি পেলাই কোনো ৰাজ্যতে নহল, কিন্তু তেওঁলোকে শেষত গৈ পেলাই আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰটো বন্ধ কৰিছিলে। এতিয়া আন্দামান নিকোবৰত তেওঁলোকে যিকোনো কৌশলেৰে গৈ পেলাই তাত কৰিব লৈছে। গতিকে আমাৰ মই বুজি পাবলৈ আছে, মোৰ সন্দেহ হৈ গৈছে যে আমাৰ এই জাতীয় চৰকাৰ বুলি কয়, জাতীয় চৰকাৰৰ ভেটি ৰখা চৰকাৰ, গতিকে জাতি মাটি ভেটি ৰাখিবলৈ গৈছে নে তেওঁলোকে জাতি মাটি ভেটি অনা অসমীয়া হাতক গতাই দিয়াৰ কাৰণে বিভিন্ন ধৰণে তেওঁলোকে কৌশল লৈছে। এই কথাটো মোৰ সন্দেহ হৈ যায়। নিশ্চয় শৰ্মা ডাঙৰীয়া, আপুনি ক'লে যে আপোনালোকৰ অঞ্চলত হয়তো পাম অইলৰ খেতিটো কৰিবলৈ ৰাইজে বিচৰা নাই। মই ডিআৰ কলেজৰ ৰাসায়নিক বিভাগৰ মুৰব্বী অধ্যাপক বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। চাইণ্টিফিকভাৱে আপুনি অসমত পাম অইলৰ খেতি কৰিব পাৰিব বুলি ভাবেনে? এইটো ইয়াত ক'বলৈ দিগদাৰ, কাৰণ ইয়াৰ ওপৰত এটা ৰিচাৰ্চ লাগিব, আৰু ৰিচাৰ্চটো অকল ইণ্ডিয়াৰ ভিতৰত নহয় যে ইণ্ডোনেছিয়াত কি হৈছে, কাৰণ সিহঁতে মেক্সিমাম প্ৰডিউচাৰ হ'ল, মেজৰ প্ৰডিউচাৰ পাম অইলৰ হ'ল ইণ্ডোনেছিয়া আৰু মালয়েছিয়া। সেইকাৰণে আমাৰ ইয়াত যেনেকে ৰাজনীতিবিলাক মাজতে দেখিছিলোঁ সিহঁতে গৈ ভিয়েটনাম গৈছিলে কিবা চাবলৈ, কিন্তু পাম অইলৰ কাৰণে মই কিন্তু ক'তো যোৱা এতিয়ালৈকে শুনা নাই যে পাম অইলৰ খেতিটো চাবলৈ। সেইকাৰণে এই বস্তুটো এটা ভাল চাইণ্টিফিক এটা মানে ষ্টাডি কৰাৰ পাছতহে বস্তুটো আগবাঢ়িব লাগে, ৰিচাৰ্চ কৰিব লাগে। কাৰণ কেলেনো, কাৰণ এতিয়া আমি যিটো শুনিছো পেপাৰ কাগজে শুনিছো যে যিবিলাকে অলৰেডি পাম খেতি কৰিছিলে সিহঁতে এইবিলাক বন্ধ কৰিছে। সেইকাৰণে আমাৰ এতিয়া পুঁজিপতিবিলাক আহিলে যে আমি ৰঙা দলিচা পাতিম, কাৰণ লগে লগে কি হ'ব আৰু এটা প্ৰব্লেম আহিব যিটো আপোনাৰ লেণ্ড ৰাইটটো নাইকিয়া হ'ব, আৰু সেইটো এটা বিৰাট জ্বলন্ত উদাহৰণ হৈ আছে ইয়াত। আৰু তাৰ কাৰণে হয়তো এসময়ত গৈ চিভিল ৱাৰ হ'বগৈ যে লেণ্ড ৰাইটৰ কাৰণে মানুহে খাটি হয়। এতিয়া মানে কি হৈছে দেখিছো ইকুইজন কৰি দিয়ে ফটককৈ, আৰু ইয়াত বিশেষকৈ নৰ্থ ইষ্টত সেইটো অলপ চেণ্টিমেণ্টেল ইছ্যু হৈ যায়, আৰু সেইটো কিন্তু এসময়ত গৈ এটম বোমৰ নিচিনা বাৰ্ষ্ট হ'বগৈ পাৰে। সেইকাৰণে এইটো এটা গোটেইখিনি পলিটিকেল এনালাইচিছ হওক, চাইণ্টিফিক এনালাইচিছ হওক, তাৰপিছতে কিন্তু মোৰ মতে এইটো আগবাঢ়িব লাগে। নিশ্চয় ধন্যবাদ থাকিল বৰডাঙৰীয়া। মই গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ। এই পুঁজিপতি গোষ্ঠীক অসমৰ মাটি জাতি মাটি ভেটি ৰখা চৰকাৰে পুঁজিপতি গোষ্ঠীক আমাক মাটি আনি অসমৰ মাটি বছৰ বছৰ ধৰি লিজত দি যদি থাকে, এটা সময়ত অসমৰ মাটি হয়তো অসমীয়াৰ মানুহৰ অধিকাৰেই নাথাকিব। গোস্বামী ডাঙৰীয়া, আপুনি ভাবেনে অসমত চাইণ্টিফিকভাৱে কৃষিমন্ত্ৰীয়ে পাম অইলৰ খেতি কৰিব পাৰিব? এইটো এটা দুৰ্ভাগ্যজনক। মই মোৰ দেশ মোৰ জাতিক মোৰ যিটো দায়বদ্ধতা সেইটো মোৰ থাকিব লাগিব, মোৰ জাতিক মই ভাল পাব লাগিব। কাৰণ তেনেকুৱা উদাহৰণ আছে অন্য ৰাজ্যতো, কাৰণ সেই অন্য ৰাজ্যৰ যিবোৰ ৰাজনীতিৰ নেতা দেখিছোঁ মই, হয় চব নহয় একাংশ দেখিছোঁ, কাৰণ তেওঁলোকৰ জাতিৰ প্ৰতি দায়বদ্ধতা আছে। কিন্তু আমি শেহতীয়া যিবোৰ দেখিছোঁ অসমত, কাৰণ তেওঁলোকে যেন এই মোৰ এই ৰাজ্য, মোৰ এই দেশ, মোৰ এই জাতিটোৰ প্ৰতি কোনো যেন দায়বদ্ধতা নাই, মোৰ তেনেকুৱা লাগিছে। কাৰণ কিয়নো এই যিটো বনিয়াৰ আগ্ৰাসন, দুখ লাগে কেতিয়াবা যেতিয়া 37 নং ৰাষ্ট্ৰীয় পথ বা 39 নং ৰাষ্ট্ৰীয় পথৰ কাষৰ যেতিয়া পথাৰবোৰ নাইকিয়া হৈ পৰিছে, তাত যেতিয়া বনিয়াৰ বৃহৎ উদ্যোগ বা অট্টালিকা হৈছে, আমাৰ কৃষিভূমি নাইকিয়া হৈ আছে। কিন্তু এই চৰকাৰখনতো আইনো কৰিছিলে যে কৃষিভূমি কোনোবাই ল'ব নোৱাৰিব, এনেকুৱা ধৰণৰ কথাও কৈছিলে, কিন্তু সেয়া আজি কৈ উঠা নাই। আৰু শেহতীয়া যিটো আচলতে এই যিটো পুঁজিপতিক আনি পেলাই ৰঙা দলিচা পাৰি যি ধৰণে আচলতে আজিৰ তাৰিখত যিটো পাম অইল খেতি ৰামদেৱক আজি অসমৰ ভূখণ্ড বা বিভিন্ন যিবোৰ আমাৰ খাটি খোৱা লোকৰ ভূমি বা যেনেকেই নহওক আজি কিছু যিবোৰ পাম আছিলে সেই পামবোৰ সেইবোৰ আচলতে আমাৰ
আমাৰ এটা সম্পদ কাৰণ ইয়াৰ পৰা তাত গৱেষণা কৰি বিভিন্ন ধৰণৰ অনাগত আমাৰ নৱপ্ৰজন্মক আমি কিবা দি থৈ যাব লাগিব যে আমাৰ এখন ভাল আমি এখন পৃথিৱী বা ভাল এটা পৰিৱেশ আমি দি থৈ যাব লাগিব কিন্তু আজিৰ তাৰিখত চৰকাৰে যি আচলতে এই হঠকাৰী সিদ্ধান্ত লৈছে আমি নাভাবোঁ যে অসম এই পাম অইল এদিন অসমক আচলতে যদি ভালকৈ চাওঁ মৰুভূমিত পৰিণত কৰিব অসম গতিকে সময় থাকোঁতে মই এতিয়াও কওঁ চৰকাৰৰ সুবুদ্ধি উদয় হওক আৰু এই পাম খেজুৰ তেল এই যি খেতি আচলতে ৰামদেৱক দিছে এতিয়াও মই কওঁ কাৰণ চৰকাৰে কৰোঁ বুলিয়ে কৰিব পাৰে যে আমি অসমত কোনো কাৰণতে আমি দিব নোৱাৰোঁ লাগিলে অন্য ৰাজ্যত কৰক যদি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় মই ভাবোঁ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত এটা পদক্ষেপ লওক তেহে আমি ভাবোঁ অসম বাচিব নহ'লে কিন্তু এই সেউজীয়া অসমৰ যি পৰিৱেশ পাৰিপাৰ্শ্বিকতা সম্পূৰ্ণ বিঘিনি ঘটিব অসম আচলতে মৰুভূমিত পৰিণত হ'ব নিশ্চয় গোস্বামী ডাঙৰীয়া অসম মৰুভূমিত পৰিণত অসমত যদি এনেকৈ পাম অইলৰ খেতি কৰি থাকে তেতিয়া হয়তো মৰুভূমি নিশ্চয় মৰুভূমিলৈ পৰিৱৰ্তন হ'ব বিশ্বৰ বিভিন্ন দেশত যি সময়ত পাম অইলৰ খেতি নিষিদ্ধ কৰিছে সেই সময়ত অসমৰ মাটিত পাম অইলৰ খেতি কৰিবলৈ লোৱাটো অতি দুৰ্ভাগ্যজনক ঘটনা মই সমানে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এজন বিশিষ্ট কৃষক মানৱ অধিকাৰ কৰ্মী এই পাম অইলৰ খেতিয়ে অসমৰ মানুহৰ অধিকাৰ খৰ্ব কৰাৰ লগতে অসমখনৰ মৰুভূমিত পৰিণত হৈ যাব বুলি আপুনি ভাবেনে নিশ্চয় ইতিমধ্যে আমাৰ দুয়োগৰাকীয়ে পাম অইলৰ খেতিৰ পৰা আমাৰ যিটো ঋণাত্মক দিশ কিছুমান আহিব বুলি ইতিমধ্যে কৈছে আৰু ময়ো এই বিষয়ে যথেষ্টখিনি অধ্যয়ন কৰি পেলাই পাইছোঁ যে পাম অইলে আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিব গতিকে এতিয়া ঘটনা হৈছে কি আমাৰ অসমৰ যিটো চিনাকি চাহক লৈ পেলাই অসম বিশেষকৈ চিনাকি চাহ আৰু ঘৰক লৈ পেলাই গতিকে আমাৰ অঞ্চলবিলাকত অসমত বিশেষকৈ আজি ক্ষুদ্ৰ চাহ খেতিৰ পৰা ধৰি গোটেই সমগ্ৰ অসমতে বুলি ক'ব পাৰি ক্ষুদ্ৰ চাহ খেতিয়ে এটা বিশেষ ভূমিকা পালন কৰি আছে যদি আমাৰ জনসাধাৰণে যদি এই পাম অইলৰ খেতিৰ বিষয়ে নজনাকৈ তেওঁলোকে নুবুজাকৈ এই ৰামদেৱৰ দৰে ব্যক্তিৰ পাল্লাত পৰি পেলাই যদি তেওঁলোকে এই পাম খেতিটো কৰি চাহ খেতি বিনষ্ট হৈ যোৱা বা অন্যান্য প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ যোৱা বা নিজৰ জাতি মাটিৰ ভেটিকণ হেৰুৱাৰ যিটো এটা সম্ভাৱনা আমি দেখিছোঁ গতিকে সেই ক্ষেত্ৰত মই এটা আহ্বান জনাম মোৰ ফালৰ পৰা আহ্বান নহয় মই এটা অনুৰোধ জনাম যে জাতি মাটিৰ কাৰণে আমি যদি একো কৰিব নোৱাৰিলেও নিজৰ প্ৰত্যেক মাটিকণ যদি আমি ৰাখি থব পাৰোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সিও এটা আমাৰ জাতিৰ কাৰণে কৰা কামেই হ'ব বুলি ভাবিছোঁ গতিকে যাতে সকলো মানুহে যাতে এই পাম খেতিৰ মানে বিৰোধিতা কৰি তাক বৰ্জন কৰে আৰু নিজৰ দেশ মাটিক যাতে বহিৰাগতৰ হাতত গতাই নিদিয়ে তাৰ বাবে মই ৰাইজৰ প্ৰতি নিশ্চয় ধন্যবাদ থাকিব অসমৰ মাটি যেতিয়া বহিৰাগত কোম্পানী বহিৰাগত বনিয়াই গতাই নিদিয়ে তাৰ বাবে আপুনি আহ্বান জনাইছে মই সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ এই মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট পৰিৱেশ কৰ্মী বিশিষ্ট জ্যেষ্ঠ সাংবাদিক অপূৰ্ব গোস্বামী ডাঙৰীয়া গোলাঘাট ডিআৰ কলেজৰ ৰাসায়ন বিভাগৰ মুৰব্বী অধ্যাপক বেদান্ত কুমাৰ বৰা ডাঙৰীয়া বিশিষ্ট মানৱ অধিকাৰ কৰ্মী বিশিষ্ট কৃষক মানৱ চৰকাৰ ডাঙৰীয়া আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজি মুখামুখি অনুষ্ঠান ইমানটা সামৰণি হৈছোঁ।